মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ চহৰস্থিত বৰদুফা নগৰৰ যি BTC সচিবালয় সেই সচিবালয়ত আজি এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। বিশেষকৈ অসমৰ ৰাজ্য চৰকাৰে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ যি প্ৰস্তুতি চলাইছে প্ৰস্তুতিৰ বিৰোধিতাৰে আজি কোকৰাঝাৰ জিলাৰ এই দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয় সেই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা কোকৰাঝাৰ চহৰৰ বৰদুফা নগৰস্থিত যি BTC সচিবালয় প্ৰায় 5 কিলোমিটাৰ জোৰা তেওঁলোকে পথ যাত্ৰা কৰি আহি ইতিমধ্যে যি BTC সচিবালয় প্ৰৱেশ কৰিছে। উত্তাল পৰিৱেশ চাৰিওফালে জনজাতীয় ছাত্ৰ সংগঠন আৰু তেওঁলোকে দাবী জনাইছে যে অসম চৰকাৰে যি ভূমিকা গ্ৰহণ কৰিছে যি পদক্ষেপ লৈছে সেই পদক্ষেপ তেওঁলোকে অতি সোনকালে বাতিল কৰিব লাগিব। সেই দাবীৰ পৰাই আজি তেওঁলোকে পূৰ্বৰ যি জাতি সেই জনজাতিসকলৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় সেই ক্ষতি তেওঁলোকে কৰিব নোৱাৰিব। বিশেষকৈ প্ৰতিগৰাকী জনজাতীয় মন্ত্ৰী বিধায়ক তেওঁলোকে এই ক্ষেত্ৰত সবল ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু DPFৰ সভাপতি তথা BTC প্ৰধান হাগ্ৰামা মহিলাৰে 6 জনগোষ্ঠীক জনজাতি প্ৰদান কৰাত কোনো ধৰণৰ আপত্তি নাই বুলি তেওঁলোকে যি NOC দিছে সেই NOC প্ৰত্যাহাৰ কৰিব দাবী জনাইছে। সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰে এয়া আপোনাক প্ৰদেশ কৰিছে ছাত্ৰ ছাত্ৰীসকলে সবল প্ৰতিবাদ মুঠতে চাৰিওফালে এক উত্তাল পৰিৱেশ এনেধৰণৰ দেখা গৈছে। পৰিৱেশ উত্তাল মুঠতে এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে BTC প্ৰৱেশদ্বাৰ BTC সচিবালয় ইয়াত তেওঁলোকে এনেধৰণে খুলিবৰ আত্মহত্যা ৰাখিছে। মুঠতে তেওঁলোকে দাবী জনাইছে যে তেওঁলোকৰ যি দাবী বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁলোকে প্ৰত্যাহাৰ কৰিব লাগিব আৰু যদিহে এই দাবী পূৰণ নহয় তেতিয়াহ'লে জিলাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি জনজাতীয় ছাত্ৰসকলে তেওঁলোকে প্ৰতিবাদ জনাই যাব আৰু মই জানিব চেষ্টা কৰিম আৰু মই জানিব বিচাৰিম কি কথা আছে আমার স্টুডেন্ট বিলাকে বুঝি নাই কিন্তু আমি শুনে খোয়া একসেপ্ট করে না পারে কিন্তু আমি একসেপ্ট করিব না কিন্তু ক্যান্সেল না করে আমি জোরনাথ রাখি থাকিম আগ্রামা স্যার তো আহিব লাগে আমার অনুরোধ করেছে আগ্রামা স্যার তো আহিব লাগে উই ওয়ান্ট আগ্রামা স্যার তো ক্যান্সেল নাই হয়েছে উই ওয়ান্ট আগ্রামা স্যার তো কাম হিয়ার accept the এনেকৈ তেওঁলোকে আহ্বান জনাইছে যে সাধাৰণ মহিলা ইয়ালৈ আহিব লাগে আৰু তেওঁলোকৰ এই দাবী সন্দৰ্ভত তেওঁ আমি আলোচনা কৰিব লাগে আৰু যি তেওঁ ভাষ্য প্ৰদান কৰিছিলে সেই ভাষ্য তেওঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।